কুমাৰ পোৱাৰ সম্ভাষণে আপোনাক ৰামে জনাইছো সশ্ৰদ্ধ প্ৰণাম। কুমাৰ মহাৰাজ আৰু ৰাণী কৈকেয়ী তোমাৰ দৰ্শন অভিলাষী, সেয়েহে তোমাক এই বাৰ্তা দিবলৈ আহিলোঁ। এটি শুভ দিনৰ প্ৰাগমুহূৰ্ততে নিশ্চয় বিশেষ কিবা আলোচনাৰ বাবেহে মোক কৰিছে স্মৰণ। এনে মহেন্দ্ৰ ক্ষণৰ প্ৰাগমুহূৰ্ততে পিতা মাতাৰ পোৱাৰ দৰ্শনে জীৱন মই পৰুষাৰ্থক বলক বিজবৰ কলমৰে নেদেখো কাৰণ। বলা কুমাৰ। দয়াময়, এই বৃদ্ধ কালত তুমি মোকে কিয় এনে কষ্ট দিছা? সূৰ্যবংশী পিতৃ পিতামহে মোকে হত মুখে কৰিব গঞ্জনা। ধিক 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 হত ধিক আজি পিতৃদেৱ আৰু মাতৃৰ চৰণতে ৰামৰ ভক্তি ভৰা প্ৰণিপাত। পিতা মোক বোলে স্মৰণ কৰিছিল। কওক পিতা, কি কাৰ্যেৰে ৰামে মনোৰথে পূৰণ কৰিব? ৰাম তোমাৰ এই কথাৰ কাৰণে মাতি অনা হৈছে। মাতা, তাৰ আগতে এটি কথা সুধিব পাৰোনে? পিতৃদেৱৰ এনে আচৰণ কোনোদিন দেখা নাই মই। ৰাম অজানিতে মই কিবা লগালো নেকি জগতে? ৰাম পিতৃদেৱৰ পাৰিজাত সদৃশ মুখমণ্ডলত কোনোদিন দেখা নাই মই বিষাতে। কিবা অজান দুখে হৈছে নেকি নিয়মান? ৰাম, মহাৰাজ দুৰ্বা কুৰ্থামিত নহয়। মহাৰাজৰ মনত কিয়া কৰাৰ কথাবোৰ তোমাক প্ৰকাশ কৰিবলৈ অপাৰগ হৈছে। প্ৰতিজ্ঞাবদ্ধ হৈ বৰদান দিব নোৱাৰাৰ বাবে মহাৰাজ আজি মৌন। কাৰণ তোমাৰ সহায়তে মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা পৰিব। তেন্তে মই পিতৃৰ দুখৰ কাৰণ। ৰাম কওক মাতা, কি বৰে পিতৃদেৱ প্ৰতিজ্ঞাবদ্ধ? দশৰথ নন্দন ৰামে সেই সত্য কৰিব পালন। ৰাম, অতীততে মহাৰাজে মোক দুটা বৰ প্ৰদান কৰিছিল। সময় আপ্ৰাসনত সেইবোৰ মই মহাৰাজক আজি মাগিলো। প্ৰথমটো বৰে মোৰ পুত্ৰ ভৰতৰ ৰাৱস বিশেষ, আৰু দ্বিতীয়তে তুমি পিতৃ সত্য পালন কৰি মূৰতে জটাবাদী বনবাসী বেশেৰে দণ্ডকাৰণ্যলৈ গৈ 14 বৰ্ষৰ বাবে বনবাসী জীৱন যাপন কৰিব লাগে। তোমাৰ কেনে বিচাৰ? মাতা, এয়াতো অতি সামান্য কথা। পিতৃৰ আজ্ঞা মই নতশিৰে পালন কৰিম। পিতৃ সত্য অসাধ্য হ'ব দিব নোৱাৰো মাতা। আৰু এয়াতো মোৰ ধৰ্ম। আৰু পিতা, 14টি বৰ্ষহে নিমিষতে পাৰ হ'ব পিতা। মাতা, অনুজ ভৰতকে দ্ৰুতগামী বাৰ্তা পঠাই মাতি অনাৰ ব্যৱস্থা কৰক। পিতা। ৰাম, তুমি মহাৰাজৰ সহায় লৈ অপেক্ষা নকৰি নিজ সত্য কৰ্তব্যত অগ্ৰসৰ হোৱা। দুখ মাৰ্জনীয় মাতা,
পুনৰ দুয়ো চৰণতে ৰামৰ ভক্তি ভৰা প্ৰণিপাতে পিতৃ সত্য ৰক্ষাৰ অৰ্থে অগ্ৰসৰ সময় নিজ ধৰ্মে জানকী অনুজ দাহক দাদা আমি সাজু হৈ আপোনাৰ বাবেই ৰৈ আছিলো ময়ো প্ৰস্তুত হৈ আহিছো না সত্যবত তোমালোকৰ বাবে নহয় জানকী আৰু অনুজ এয়া তোমালোকৰ কেনে সিদ্ধান্ত দাদা থাকোঁতে জীৱিত এই অনুজ লক্ষ্মণ দাদা ৰামচন্দ্ৰৰ পৰা কিদৰে থাকিব নিলগত আজি পুৱাৰ সূৰ্যোদয়ৰ পৰিৱৰ্তে অন্ধকাৰ নামি আহিল ভূখণ্ডলৈ উপস্থিতিত কনিষ্ঠজন ৰজা হ'ব এনে অদ্ভুত সংকটনে ৰাখিবনে ৰঘুকুলৰ মান ই যে অন্যায় দাদা ই যে অন্যায় শান্ত হোৱা অনুজ ধৰ্ম সাৰথি কৰি এই বিপৰ্যয় কিদৰে পাৰ কৰি পুনৰ আনন্দ সাগৰত স্থান পাওঁ সেই কথাই আমি চিন্তা কৰিব লাগে মাতৃ কৌশল্যা আৰু সুমিত্ৰাৰ সেৱাৰে অযোধ্যাত মোৰ অনুপস্থিতি তুমি পূৰ্ণ কৰিব লাগিব মোক আপোনাৰ পৰা আঁতৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি নিদিব দাদা শৰীৰৰ পৰা আত্মা আঁতৰ হলে শৰীৰৰ তাকে জানো কিবা মান মোক আপোনাৰ পৰা আঁতৰ নকৰিব দাদা আজ্ঞা মাথো দিয়ক আপোনাৰ বনবাসৰ সংগী হবলৈ মই আপোনাৰ চৰণত ধৰি কৰিছো কাকতি দাদা জানকী তোমাকো এনেদৰে এনে সাজে দেখি বৰ অসহায় কৰিছো অনুভৱ না এনে ভাৱ উদিত হ'বলৈ নিদিব না এই সীতাও জানো এই আদেশৰ অংশ নহয় বনশ্ৰমী জীৱন বৰ কষ্টময় জানকী তোমাৰ কুসুম কোমল শৰীৰে সেই কষ্ট সহ্য কৰিব নোৱাৰা দেৱী হিংস্ৰ জীৱ জন্তু ৰদ বৰষুণি ধুমুহা ক্ষুধা তৃষ্ণাৰে আবৃত অৰণ্যৰ বিষয়ে তুমি জ্ঞাত নহয় জানকী না ৰক্ষ ভূমিপদ যদি আপোনাৰ বাবে মৌখিক হ'ব পাৰে তেন্তে মোৰ বাবে কিয় নহ'ব না মোক পত্নী ধৰ্ম পালন কৰিবলৈ আদেশ দিয়ক না প্ৰাণৰ দেৱতা যদি থাকে লগত তেন্তে থাকিব পাৰে জানো কিবা ভয়ৰ কাৰণ প্ৰেমে কেতিয়াও যুক্তিযুক্ততাৰ নকৰে বিচাৰ নহয় মৃত্যুৰ ভাৱে ভীত আক্যময় দুয়োকে কৰিলো প্ৰদান পিতৃ সত্য পালনৰ অৰ্থে অৰ্ধাংগীৰ সীতা আৰু অনুজ লক্ষ্মণৰ সহিতে 14 বৰ্ষৰ বাবে অযোধ্যা ত্যাগ কৰি দণ্ডুকা অৰণ্যে কৰিব গমন বলা আমি সকলোকে সেৱা জনাই হ'ব বলক দাদা চাব খোজে ৰাৱণে কত শক্তি তাৰ বাহুত বহন চাও ৰাৱণৰ শক্তিৰ ভাষাৰ আগতে গোবিন্দৰ বীৰত্ব কিমান নতু গদাৰ প্ৰহাৰে শূন্য কৰ তোৰ প্ৰাণ Guardi al padre! Guardi
অৱলম্বন ৰাখিব পাৰিবিনে তোৰ ৰাক্ষসৰ মান জানি আছিলো নিজকে শ্ৰেষ্ঠ ৰূপে চাবলৈ মোৰ সন্মুখী ৰবি চাও তোৰ সন্মুখত আজি বাৰী ৰূপী বীৰৰুক্তি সমৰ ক্ষেত্ৰত যুদ্ধতে অধম বলি ৰক্ত পিপাসু আজি তিৰুক জয়িত খানন খণ্ডিত নহয় কদাপি ৰাৱণৰ স্বৰ্ণক্ষয় লিখা বিঘাতাৰ বিধিলিপি যুদ্ধ তৃষ্ণাত প্ৰাণ পাই উঠক ৰাক্ষসেন্দ্ৰৰ লংকাৰ ধৰণী ৰাক্ষসৰ পক্ষে তোক মোৰ পদতলে স্থান দিওঁ প্ৰজাৰ মাজত অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি কৰিব গুৰুদেৱ মহাৰাণী বিষয়টো পুনৰ এবাৰ বিবেচনা কৰি চাওঁ ইয়াত পুনৰ বিবেচনাৰ কথা নাহে সুমন্তেৰে মহাৰাজ প্ৰতিজ্ঞাবদ্ধ পুনৰ নতুন আলোচনাৰ প্ৰয়োজন আছে বুলি মহাৰাজৰ মনেই নধৰে ক্ষমা কৰক গুৰুদেৱ মোক ক্ষমা কৰক সুমন্ত সুজন মহাৰাজ নোৱাৰিলো ধৰ্ম ৰক্ষা কৰি স্থিৰ হৈ থাকিবলৈ মোক ক্ষমা কৰক গুৰুদেৱ মোক ক্ষমা কৰক পাষাণ হৃদয়ে পাশবিক প্ৰতিজ্ঞাৰ দৃষ্টিৰে স্নেহৰ পুত্ৰক পঠালো মই ভাষৰ অনিশ্চয়তাৰ মাজলৈ প্ৰজাগণে মোক হত মুখে কৰিব গঞ্জনা মোক মৃত্যু দিয়া দয়াময় মোক মৃত্যু দিয়া মহাৰাণী চক্ৰৱৰ্তী মহাৰাজ দশৰথৰ জগতত মান ৰক্ষাৰ বাবে পুনৰ এবাৰ ইয়াত পুনৰ বিবেচনাৰ কথা নাহে গুৰুদেৱ এয়াতো নাছিল আবেগৰ কথা এয়া যে প্ৰতিজ্ঞা য'ত থাকে ক্ষত্ৰিয়ৰ স্বাভিমান আমার প্ৰণামে গ্ৰহণ কৰক পিতা আপোনাৰ সত্য পালি আমি তিনিও বনলৈ যাবলৈ ওলালো অশেষ ভোজনীৰ অন্ততে অনুজ লক্ষ্মণো আমাৰ লগত ওলাইছে আমাকে আশীষ প্ৰদান কৰক মনৰ পাছত যেনে পুনৰ আপোনাৰ সেৱাৰ প্ৰাৰ্থী হওঁ
গুৰুদেৱ আমাকে আশীষ প্ৰদান কৰক। দীৰ্ঘায়ু মাতা আমাকে আশীৰ্বাদ দিয়ক। দীৰ্ঘায়ু ভৱ। হে জন্মভূমি ৰাখি পিতৃৰ সত্য পালি ৰামচন্দ্ৰই আপোনালোকৰ সেৱাৰ পৰা কিছুদিন থাকিব দিলক। বনবাসৰ অন্ততে পুনৰ সকলোকে দেখা হওক। এতিয়া আমি মাগিলো বিদায়। বাৰ্তা পাই দুৰন্ত ৰথত অযোধ্যা পালোহি। আৰু আপোনাৰ এনে আৱৰণ কিয়? কিয় দেখো প্ৰাসাদত শূন্যতা, উৎকণ্ঠাৰ আৰু ভাঙত মাতা স্পষ্টকৈ কওক। কওক মাতা, মৌনতাৰ নলব আশ্ৰয় সমোলঞ্চে প্ৰকাশ কৰক। সকলো ঠিকে আছে বাচাহত। মাতা মাথো তোমালোকৰ পিতৃ দেৱতাই কুশলকাৰী হৈ আনন্দ ভোগ কৰি যজ্ঞাদি শুভ কাৰ্য যথাযথভাৱে সমাধা কৰি ধৰ্ম সততাৰ আশ্ৰয় লৈ দেৱতাৰ লগত স্বৰ্গত মিলিত হ'লগৈ।
মাতৃ সুমিত্রা কৈ কন্যা ভাই ভাই লক্ষ্মণ ক'ত কেনি গ'ল গুৰুদেৱ ক'ত গ'ল সুমন্ত সুজনী ৰঘুকুলৰে গান কৰ্তা আজি অযোধ্যাৰ দাদারাম এবার মাতিয়া মোক অনুজ ঘৰতে আহিছো ঘূৰি দাদা ধৈৰ্য ধৰা দাদা ধৈৰ্য অনুজ আজি আমি পিতৃহীন হলো নোৱাৰিলো থাকিব পিতৃৰ বিদায় দাদা হে দয়াময় কিয় ইমান নিদাৰুণ ফলা আমাৰ উঠা বাচ্চা এজন মহাৰাজক এনেদৰে কন্দন কৰি থকা দেখিলে অযোধ্যাবাসীয়ে অযোধ্যাপতিক দুৰ্বল বুলি ভাবিব ক'লে আই কোন অযোধ্যাপতি কাৰ কথা কৰিছে প্ৰকাশ মাতা স্পষ্ট কৰি কওক শব্দৰ নাৰাখিমি চাবৰণ অ কুমাতা শুনা কওঁ সকলোকে বহু কালৰ আগতে মহাৰাজে মোক প্ৰতিশ্ৰুতি দিয়া সেই দুটি বৰ অন্তত প্ৰথমবাৰে তোমাৰ বাবে অযোধ্যাৰ ৰাজসিংহাসন আৰু দ্বিতীয়তে কি আই দ্বিতীয়তে কি শ্ৰীৰামচন্দ্ৰৰ দাদা ৰামৰ 14 বছৰ বনবাস এয়াই আছিল প্ৰকৃত সত্য ৰামৰ বনবাসৰ পাছতে মহাৰাজে শয্যাগত হৈ দেহ ত্যাগ কৰে আৰু এতিয়া সুগন্ধি দৈন্যৰ মাজত ৰখা মহাৰাজৰ সেই নশ্বৰ দেহ প্ৰেত কাৰ্য সম্পাদন কৰি উত্তৰাধিকাৰী সূত্ৰে সিংহাসন চক্ৰান্তৰ সহভাগী হৈ ভাতৃ তেজী পিতৃধাৰা বৰতে আৰোহণ কৰিব লাগে ৰাজসিংহাসন কোনে এনে কাৰ্য কৰোৱালে তোমাক তুমিতো এনেকুৱা নাছিলা জননী কি প্ৰয়োজন আছিল তেনে বৰ দাদা ৰামৰ প্ৰতি কিদৰে মানে নিষ্ঠুৰ হ'ব পাৰিলা কিদৰে সন্মুখীন হ'ল মাতৃক
কইলা ভাতৃণর পরা মুখে বঞ্চিত করালা বঞ্চিত করালে রাজসিংহাসনে আসলে যেন মোর কাম্য সারি রঘুকুল মণি কিয় পৃথক করালাই কিয় কোনে তোমাকে করিলে পরুষিত কোন হে মন্ত্রণা দাতা জি আমার সারি ভাইকে করিলে পৃথক কোনে 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 অযোধ্যাদি কৈখ্যাতে আনিলে দিয়া দেখুৱাই মুহূৰ্ততে ছেদন কৰো ভাই বিকৃত মুণ্ড মাতৃয়ে প্ৰতিব্ৰত পালন কৰি মহাৰাজৰ চৰণতে নিজকে নিয়োজিত কৰিব লাগিছিল মাতৃৰ ধৰ্মেৰে পুত্ৰকে আচলৰ মাজত আৱৰি ৰাখিব লাগিছিল কিন্তু আজি ৰাক্ষসী ৰূপেৰে নিজ স্বৰূপক লোলুপ লালিহাৰি আৱৰি ৰাখি পুত্ৰৰ বুকুতে বজ্ৰময় আঘাত আনি মাতৃত্বৰ গৌৰৱতে কালিমা সানিলা কোনে কব কোনে জানিব মাতৃৰ বুকুৰ মাজতো থাকিব পাৰে মাতৃৰ বুকুৰ মাজতো থাকিব পাৰে এখনে প্ৰাসাদ কৰজোৰে কৰিছো মিনতি লৈ বোলা মোক দাদা ৰামৰ কাষলৈ ৰামবিহীন জীৱন আমাৰ অসাৰ স্পৰ্শ নকৰিবাই মাৰ স্পৰ্শত আজি মৰমৰ বান্ধোন মই আজি দাদা ৰামচন্দ্ৰক বিচাৰি অৰণ্যলৈ যাম তুমি সুমন্তদেৱৰ লগত আলোচনা কৰি পিতৃদেৱৰ পেট কৰ্ম কাৰ্য সম্পাদনৰ ব্যৱস্থা কৰা ভাল দাদা ধর্ম পদত্যাগী হত্যাকারিণী রাক্ষসী তুমি নিজ লালসাৰে বাবে যি ৰামৰ দৰে পুত্ৰকে বনলৈ পঠাব পাৰে স্বাৰ্থ সিদ্ধিৰ বাবে বংশৰ মান মৰ্যাদা লাভ কৰিব পাৰে কি ৰূপে যোগ্য তুমি ৰাজমাতা হোৱাৰ নিজ পুত্ৰ সুখৰ বাবে আন এগৰাকী মাতৃৰ কুখুন্দা কৰি কি সুখৰে বাঞ্ছনা তোমাৰ কিবা অনুশোচনাৰে আত্ম নিগ্ৰহেৰে নিজকে মুক্ত কৰিব পাৰিবানে আই পাৰিবানে মই এই ভুল কৰিব নোৱাৰো
পিতাৰে ৰামচন্দ্ৰক স্বহস্তে অযোধ্যাৰ ৰাজসিংহাসনত বহুৱাই মই মোৰ অপৰাধ প্ৰক্ষালন কৰিবই লাগিব। মই মোৰ অপৰাধ প্ৰক্ষালন কৰিবই লাগিব। মই মোৰ অপৰাধ প্ৰক্ষালন কৰিবই লাগিব। কেতিয়াবা ভাৱ হয় মনত ইমান কষ্টৰ মাজেৰে ১৪টি বৰ্ষ কেনেকৈ কটাবা অৰণ্যৰ মাজত। নাট চিত্ৰকূটৰ চৌপাশৰ এই প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন নাট, ইমান সুন্দৰ। এনেহেন সুন্দৰ পৰিৱেশ আমাৰ অযোধ্যাত সম্ভৱ আছিল জানো নাট? আৰু হোৱা চাওকচোন নাট, গছ লতিকাবোৰৰ বৃক্ষৰ ঠাল ঠেঙুলি আৰু ফুলনিবোৰে হালি তালি কেনেকৈ নাচিব লাগিছে। এনেকে মুখনীয়া পৰিৱেশ আমাৰ অযোধ্যাত সম্ভৱ আছিল জানো? জানকী, সঁচা জানকী, এই গিৰি দেখেই আমাৰ অযোধ্যা, পশু পক্ষীগণেই আমাৰ প্ৰজা, নদী বন্দাগিনীয়েই আমাৰ সৰুজ। অনুজ লক্ষ্মণে বাৰু কষ্ট পাইছে নেকি প্ৰিয়ে? কেনে গ'ল অনুজ? নাট অনুজ লক্ষ্মণ, নাট দেৱৰ লক্ষ্মণে আপোনাক পালে সকলোবোৰ পাহৰি যায়। প্ৰত্যক্ষ কৰিবচোন, দাদা দাদা বুলি খন্তেকতে ওলাম আহি। মই যাবলৈ ক'লো ফল মূল বিচাৰি। ময়ো যাওঁ আগবাঢ়ি। আকস্মিক উত্তেজনাতে চিন্তিত সময় অনুজৰ প্ৰতি তুমি ইয়াতে খন্তেক অপেক্ষা কৰা। যাওক না। শুনিও নাৰী, এই গভীৰ অৰণ্য মাজতো বিচৰণৰ কি আছে কাৰণ? ভুল যদিহে হোৱা নাই মোৰ, এয়াতো কোনোবা ৰাজৰাণী বনবাসী বেখেৰে চিত্ৰকূটত কৰিছে বিচৰণ। চাওঁ এবাৰ মোৰ কাকৰূপে সুন্দৰীকে পৰীক্ষা কৰি ওচৰৰ পৰা চাওঁ।
জানকী ওঠা ওঠা জানকী কোন কোন তই দুষ্ট কাক কিয় তই বিনা দুখে জানকী কৰিলি আঘাতে পাবি আজি সমষ্টিত ফল রঘুনাথ ওই দেবরাজর পুত্র জয়ন্ত আকাকে মার্গে বিচরণ করি কাক রূপ লই হঠাৎ দেখি দেবী প্রতিভাক দুঃখময় করিলু বিখন দুঃখ ক্ষমাদান দিয়ক প্রভু ক্ষমাদান দিয়ক অকল হরিয়া নারীকে অবলা বুলি ভাবি দেৱৰাজৰ পুত্ৰ হৈ এনে গৰ্হিত কাম কৰিলা কিয় মোৰ আঘাততে কাকৰ চকু এটি কণা হৈ ৰল সেয়েহে কাক অন্ধ বুলি জগতে বিখ্যাত তুমি ভুল কৰিলা কুমাৰ মার্জনা করক রঘুনাথ কুমারক সমাধান দিয়ক যোৱা কুমাৰ ক্ষমিনো তোমাক পুনৰ যেন এনে কাৰ্য নকৰা দুনাই ভাল প্ৰভু মোৰ সেৱা কৰিব গ্ৰহণ জানকী না তুমি বাৰু কষ্ট পাইছা নেকি নাই না আপুনি থাকিলে কাষত মই জানো কষ্ট পাব পাৰো বলক না কুটিৰলৈ যাওঁ লক্ষণো আহিবৰ বৰ হ'ল ব'লা প্ৰিয়ে বলক না কিস্কিন্দাকে খনি বলির বীরত্বর হকতির উমার লাগে রাক্ষক রাজককে লোকের দৈক্যে কি নন্দন আজ বোধহয় নেগুলোর পাহাড়ত হাত আগর চলে বক্ষণ কর চাইনো জগৎ বাকি মুন্ড আজি মনৰ ব্রহ্মা বলে বলিয়ান হই গ্রাস করি অর্থাহত্যি মূল বীর বলি দিশ পরিচয় মুক্ত করি বাহুতুর তার পাছত পুনর সারাবনের শক্তির প্রমাণ যা দুঃখানন্দে মুক্ত করি দিল দুঃখকে বালিয়ে নকরে হমরে দুর্বলীর হমে রাক্ষক কুলর বীর যোদ্ধা থই স্বর্ণ লঙ্কাপতি অধীশ্বর বালিয়া জানে ৰজাৰ সন্মান তুৰন্তে আঁতৰি যা মোৰ সন্মুখৰ পৰা যোগ্য প্ৰতিদ্বন্দ্বীৰ যোগ্য বিচাৰ কিন্তু বালিৰাজ ৰাৱণক লাগিব ইয়াৰ সংবিধান শুন হেৰ কপিন্দ্ৰ যিদৰে ৰাৱণক কৰিলি তই অপমান সেইদৰে ৰাৱণে ল'ব এদিন প্ৰতিশোধ বিশ্বত থাকে যদি ৰাক্ষসৰ মান দেখিব জগতে দশমুণ্ডধাৰী ৰাৱণৰ স্বতঃস্ফূৰ্ত স্বাভিমান কতবার হলাগিল তোক আজিলৈ মাগিলো বিদায় জয় লঙ্কাপতি হতবার প্রশংসিছো তোমাৰ অসীম শকতিত্বে যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
দাদা দাদা চোৱাচোন কিদৰে হঠাৎ ধূলি ৰাখি আকাশ মাৰ্গত উৰিব লাগিছে। কোলাহলৰ শব্দবোৰ শুনিছানে দাদা? অৰণ্যৰ হস্তি হৰিণৰ জাকবোৰ যেনি তেনি পলাব লাগিছে। ভালদৰে নিৰীক্ষণ কৰা ভাই, আৰু কি দেখা জনোৱা বিৱৰী। দাদা দাদা ৰথী গজাৰোহী অশ্বৰোহী পদাতিক চতুৰংগ বাহিনী এই দিশেই আহিব লাগিছে। বিশাল সৈন্য বাহিনীও আহিব লাগিছে যুথবদ্ধ হৈ। চতুৰংগ বাহিনী ভালদৰে নিৰীক্ষণ কৰা ভাই। কোন ৰাজ্যৰ ৰথৰ চিহ্ন এয়া, আৰু কোনে নেতৃত্ব কৰিছে বহন? দাদা 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 এই দাদা ভৰত। কিন্তু এনেদৰে অহাৰ কাৰণ কি থাকিব পাৰে? ধৰ্মদোহী ৰাজা ভৰত নিশ্চয় আহিছে আমাক আক্ৰমণৰ হেতু। সাজু হোৱা দাদা, সাজু হোৱা। ধৰ্মদোহী ৰাজা ভৰত তুৰন্তে হাৰি নাযাব আজি মোৰ হাতৰ পৰা। শান্ত হোৱা অনুজ। জানো ভালদৰে মই তুমি ইচ্ছা কৰিলে সপ্ত ভুৱন ধ্বংস কৰিব পাৰা এক মুহূৰ্ততে, কিন্তু ভৰতৰ মনোকামনা জানি লোৱাটো অতি প্ৰয়োজন। হওৱা তেওঁলোক পালেহি ওচৰে, সম্ভাষণ জনোৱা। দাদা অধম ভাতৃ ভৰতৰ সেৱা কৰক গ্ৰহণ। ময়ো জনাইছো প্ৰণাম জ্যেষ্ঠসকলক মোৰ। উঠা অনুষ্টা। দাদা এনেদৰে সিদ্ধকুটতে কিয় কৰিলা প্ৰৱেশ? অকল আমি নহয় ৰাম, অযোধ্যাৰ সকলোতে আহিছে আজি তোমালোকক উভতাই নিয়াৰ হেতু। মুনি ভট্টাচাৰ্যৰ ৰাজসভাত ৰাজ ৰাণী তিনিওৱে কৰিছে বিশ্ৰাম। আমি আহিছো তোমালোকক আগবঢ়াই নিবৰ বাবে ৰাম। মাতৃদেৱীসকলে কুশলে আছেনে কুশলে পিতৃদেৱ অযোধ্যা নগৰে? অনুজ ভৰত, ৰাজকাৰ্য কিদৰে চলিছে তোমাৰ? শান্তিৰে বাস কৰিছেনে প্ৰজাই? দাদা দাদা অনুজ কিয় মোক উপহাস কৰিছে দাদা? আছে জানো কিবা সম্বন্ধ ভৰত আৰু ৰাজ্যৰ মাজতে? থাকোতে জ্যেষ্ঠজন কিদৰে ৰজা সময়? বলক দাদা, উভতি গৈ গ্ৰহণ কৰি ৰাজ সিংহাসন মোক এই পাপৰ পৰা মুক্ত কৰক দাদা, মুক্ত কৰক। মাতৃৰ এনে ঘৃণনীয় মোক লজ্জানত নকৰিব দাদা, মোক লজ্জানত নকৰিব। হয় দাদা, এৰিলে আপুনি ভাতৃৰ সংগ। পিতৃদেৱৰ দৰে আমিও তেজিম জীৱ। কি শুনালা ভাই? পৃথিৱীদেৱ নাই ধৰাৰ মাজে। তোমাৰ কেনে দাৰুণ বেথা। নাথ, কি হৈছে আপোনাৰ? দেখা সৰ্বজন ঈশ্বৰ লীলা রঘুকুলামণির পালে
ওঠা ওঠা অনুজ নিয়তির অধিবাস আমি মানিবই লাগিব জীবন চক্র চলে যিদৰে জীবন অস্ত্র যাই কিদৰে ভৰত যোৱা অভিভাৱকৰ শূন্যতাতে অযোধ্যাৰ প্ৰজাগণ নহলে বিচলিত হব নহয় দাদা ই কেতিয়াও হ'ব নোৱাৰে ৰামচন্দ্ৰৰ অবিহনে অযোধ্যাত ৰজা হোৱাৰে কোনো যোগ্য নহয় এয়া যে সম্ভৱ নহয় মই যে সত্যতাবদ্ধ দাদা পাহৰিব পাৰি যদি অকুণ্ঠ মৰম কিয় তেন্তে খিলা মই বাঞ্চনাকে আৱৰিছো বুকুত বদ্ধ বান্ধোন যদি বান্ধিব নোৱাৰো ভাতৃত্বৰ বান্ধোনেৰে কোন প্ৰাণে সহ্য কৰো সহ্য বংশীৰ মান বিধি লিপি হয় যদি অন্তৰাই ভাতৃ মিলনতে তেজ তেনে প্ৰাণে ৰাঘৱৰ চৰণতে হে মোৰ অগ্ৰজ পুৰুষ প্ৰধানে আছে যত প্ৰকৃতি কোলে বিশ্ব ব্ৰহ্মাণ্ডতে আকুল হৃদয়ে আজি কৰিছো আহ্বান সকলো আৰে ভঙা নিমিষতে চাই লোৱা ক্ষত্ৰই বিচাৰিছে ৰঘু পুলিমান স্তব্ধ হৈ জগতে চাই লওক প্ৰাণৰ ঘাটি খব খোজা অনুজৰ অষ্টমী বেলা শান্ত হোৱা কুমাৰ ভৰত ৰামৰ ভাৱমূৰ্তিক ম্লান হব সত্যবাদী ৰাম জগত বিখ্যাত ৰামচন্দ্ৰৰ ম্লান হলে সত্যবাদী ৰূপ তেতিয়া জানো ভৰত জীৱিত থাকিব পাৰিব নে থাকিব অনুজ লক্ষ্মণ শত্ৰুঘ্ন মোক ক্ষমা কৰক দাদা মোক ক্ষমা কৰক দাদা যদিহে যাব নোৱাৰে পিতৃ সত্য পালি আপোনাৰ দৰেই বনবাসী জীৱন কটাব ভৰতে অযোধ্যাৰ স্বৰ্ণ সিংহাসনতে সংস্থাপিত কৰি ৰাম নামৰে পবিত্ৰ পাদুকা ৰাম ৰাজ্য কৰিম সুদৃঢ় দিয়ক দাদা অনুমতি দিয়ক পুনৰবাৰ যেন নকৰে বাৰণ রামে তোমাকে দিছো অনুমতি প্রজাগণৰ হিতৰ বাবে বংশৰ মৰ্যাদাৰ বাবে রামে তোমাকে দিলো অনুমতি জয় শ্রী রামচন্দ্র জয় জয় রঘুকুলমণির জয় জয় অযোধ্যার জয় জয় চলি যায় ভৰত কৈকেয়ীৰ সুত এ ৰাম নাম পাদুকাক এথাপিবে যুধ্যাত হে পরম পিতৃদেব ব্রহ্মা বিষ্ণু শিব ত্রিমূর্তি তুমি জন্মদাতা পিতৃর রূপতে মাতৃর গর্ভতে সৃষ্টির বীজ সিঁচি ব্রহ্মরূপে তুমি কৰিলা সৃজন হীৰৰ ওপৰতে শান্তি চক্ৰ ধৰি পুত্ৰক তোমাৰ বিষ্ণু ৰূপে
কৰিলা পালন সংহাৰ কৰি অজ্ঞানতাকে মহাদেৱৰ দৰে পালিলা তুমি সত্যৰ সন্ধান তোমাৰ পৰশতে পান পাই উঠা শৈশৱে মোৰ বান্ধি দিলে প্ৰজ্ঞানতাৰ জ্ঞান তোমাৰ চৰণে বদনে ৰাঘৱৰে শত কোটি প্ৰণাম এয়ানো পুত্ৰৰ স্নেহাঞ্জলি তোমাৰে বিদায় বেলা परमेश्वरे नमः ओम पितृ परमेश्वरे नमः ओम पितृ परमेश्वरे नमः बोला जानकी बोला अनुज বলক দাদা ভৰদ্বাজ মুনিৰ আশ্ৰমত আমি সকলোকে দেখা কৰি আহোঁ বলক প্ৰিয়তম